যোৱা কেইদিনমান আগতে পলিটেকনিক কলেজৰ আচলতে যি প্ৰতিষ্ঠাপক অংশকালীন অধ্যাপক আছিলে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ বাবে আজি আমি সমগ্ৰ অসমতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ গতিকে দেখিবলৈ পোৱা যায় যি ৬৪ গৰাকী আচলতে অধ্যাপকক পলিটেকনিক কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওঁলোকক ২০১৭ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে তেওঁলোকক ঠিকাভিত্তিকভাৱে নিযুক্তি প্ৰদান কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি হিমন্ত চৰকাৰৰ দিনত আজি দেখিবলৈ পোৱা গৈছে ৮ৰ পৰা ৯ বছৰ পিছত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত সেই ৬৪ গৰাকী অধ্যাপকে চৰকাৰক দাবী জনাইছিলে তেওঁলোকৰ সেই চাকৰিখন নিয়মীয়াকৰণৰ বাবে কিন্তু চৰকাৰে এইটো সম্পূৰ্ণৰূপে অমান্তি হৈছিলে যাৰ কাৰণে এই ৬৪ গৰাকী অধ্যাপকে তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছিলে প্ৰতিবাদ কৰাৰ ফলস্বৰূপে প্ৰায় ২৩ দিন প্ৰতিবাদ কৰাৰ ফলস্বৰূপে চৰকাৰে তেওঁলোকৰ এই প্ৰতিবাদৰ বিপৰীতে সম্পূৰ্ণৰূপে তেওঁলোকক সঁহাৰি দিয়াৰ বিপৰীতে তেওঁলোকৰ চাকৰিখন বৰখাস্ত কৰি দিছে এতিয়া কথা হৈছে যে প্ৰতিবাদ কৰাৰ ফলস্বৰূপে সেই ৬৪ গৰাকী অধ্যাপকক বৰখাস্ত কৰা হ'ল আজি দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে কিন্তু আজি হিমন্ত চৰকাৰে দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিছে আৰু এই চাকৰি বৰখাস্ত কৰা মানে হৈছে গণতান্ত্ৰিক গলত চাপি ধৰা গণতন্ত্ৰক সংকটত পেলোৱা আজি যি ৬৪ গৰাকী অধ্যাপকক বহিষ্কাৰ কৰা হৈছে তাৰ ফলস্বৰূপে দেখিবলৈ গৈছে বিভিন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকে পাঠদানৰ পৰা দূৰত গুচি গৈছে তেওঁলোকে সম্পূৰ্ণৰূপে পাঠদানৰ পৰা বঞ্চিত হৈছে গতিকে ইয়াৰ কাৰণে একমাত্ৰ দাবী হৈ থাকিব অসম চৰকাৰে গতিকে আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে এই ৬৪ গৰাকী যি অধ্যাপক আছে এই অধ্যাপকসকলক অতি সোনকালে তেওঁলোকক চাকৰিক আকৌ নিযুক্তি দিব লাগে আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত গোটেই সমগ্ৰ অসমজুৰি যি পলিটেকনিক মহাবিদ্যালয়ৰ যি প্ৰতিষ্ঠাপক অধ্যাপক আছিল অংশকালীন সেইসকল অধ্যাপকক ন্যায় দিয়াৰ দাবীত আমি ছাত্ৰ মুক্তি সংগ্ৰামী অসমজুৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ক'ৰবাত অৱস্থান ধৰ্মঘট ক'ৰবাত স্মাৰক পত্ৰ আমি সমগ্ৰ অসমতে কাৰ্যসূচীবিলাক অংশ লৈছোঁ বিশেষকৈ আপোনালোকে নিশ্চয় জানে যে আজি অসমত যিসকল পলিটেকনিকৰ শিক্ষক আছিল যিসকলৰ জৰিয়তে আচলতে পলিটেকনিক মহাবিদ্যালয়সমূহ স্থাপন কৰিছিলে আৰু সেই পলিটেকনিকৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিলে এই প্ৰতিষ্ঠাপক অধ্যাপকসকলক ৬৪জনকৈ অধ্যাপকক আচলতে এই চৰকাৰখনে কিছুদিন আগতে তেখেতসকলৰ পদৰ পৰা সম্পূৰ্ণৰূপে বৰখাস্ত কৰিছে আচলতে শিক্ষা জীৱনৰ পৰা তেখেতসকলক বৰখাস্ত কৰিছে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে এইখন চৰকাৰ সম্পূৰ্ণৰূপে আপোনাৰ নিবনুৱা সংস্থাপনৰ বিৰোধী আৰু নিবনুৱাক পেটে ভাতে মাৰি থকা তেখেতসকলৰ আচলতে উদ্দেশ্য আমি ছাত্ৰ মুক্তি সমিতি কৈছোঁ যে আপোনালোকে যি সময়ত শ্লোগান দিছে সংস্থাপন নিবনুৱা সংস্থাপন কিন্তু সেই সময়ত কিন্তু আপোনালোকে এফালে আনফালে আপোনালোকে সংস্থাপনৰ বিৰোধী কামবিলাক কৰিছে আজি আপোনালোকে দেখা পাইছোঁ যে এই যিটো কাৰবাৰ পলিটেকনিক মহাবিদ্যালয়ৰ শিক্ষকসকলক যি বৰখাস্তসকলৰ যিটো কাৰবাৰ এইটো সম্পূৰ্ণৰূপে ASRB যিটো আপোনাৰ ডিপাৰ্টমেণ্ট আছে আচলতে পলিটেকনিক কলেজৰ যিটো আপোনাৰ বৰ্ড আছে এই ASRB সেই ডিপাৰ্টমেণ্টৰ ভিতৰত আচলতে বহুত খেলি মেলি চলি থকা আমি স্পষ্ট অনুমান পাইছোঁ কাৰণ তেখেতসকলৰ যি অধ্যক্ষ বা চেয়াৰমেন যিসকল ডাইৰেক্টৰ আছে সেইসকলৰ ওপৰত আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ খেলি মেলিবিলাক অভিযোগবিলাক আছে কিন্তু তাৰপিছতো কেৱল মাত্ৰ এই যিসকল অধ্যাপকে তেখেতসকলৰ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আচলতে আন্দোলন কৰিছিলে আৰু আন্দোলন কৰাৰ কাৰণে আচলতে এই চৰকাৰখনে তেখেতৰ চাকৰিবিলাক বৰখাস্ত কৰিলে আমি ধিক্কাৰ জনাইছোঁ আৰু আজি দেখা পাইছোঁ যে আমি ছাত্ৰ মুক্তি সমিতি সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ জনগণ ছাত্ৰ সংগঠন নাগৰিক সমাজ বিধানসভাতো আমি দেখা পাইছোঁ এই বিষয়টো কিন্তু এতিয়ালৈকে এইখন চৰকাৰে এই শিক্ষকসকলৰ দাবীত বা ন্যায় দিয়াৰ দেখা পোৱা নাই সেইকাৰণে
আমি কৈছোঁ যে আপোনালোকে কেৱল মাত্ৰ আমাৰ ভোটেৰে ভোট লৈ আচলতে ছাত্ৰ ছাত্ৰীৰ যে হেতালি খেলিছে আমি কেতিয়াও সহ্য নকৰোঁ আজি যিমান বৰ মহাবিদ্যালয় পলিটেকনিক মহাবিদ্যালয় এই পলিটেকনিক মহাবিদ্যালয়ত কিন্তু আমি দেখা পাইছোঁ শিক্ষকবিহীনভাৱে চলি আছে আজি অনলাইন পাঠদানৰ কাৰণে তেখেতসকলে কাৰবাৰ কৰি আছে ৰিটায়াৰ্ড প্ৰফেচাৰৰ জৰিয়তে তেখেতসকলে আচলতে এই শিক্ষাদানৰ কাৰণে চেষ্টা কৰিছে আমি এনেকুৱা কাৰবাৰবিলাক কেতিয়াও সহ্য নকৰোঁ অতি সোনকালে এই শিক্ষকসকলক আপোনাৰ নিযুক্তি দিয়াৰ কাৰণে পাৰ্মানেণ্টভাৱে নিযুক্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ তেখেতক ন্যায় দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ